ও বিসি দি দি মানা দি পাণ্ডিতা তুমি বহুত ভাল গান গোৱা যিমান শুনিলেও নালাগে আমনি দেখাতো বৰ তাই ধুনীয়া দেখাতো বৰ তাই ধুনীয়া ও বিসি দি দি মানা দি পাণ্ডিতা তুমি বহুত ভাল গান গোৱা যিমান শুনিলেও নালাগে আমনি দেখাতো বৰ তাই ধুনীয়া ও ধানে দুন্ধাৰলৈ দিবানে দুপৰীয়া গুড মৰ্নিং গাইজ গান কিছু তই অলপ দিছ দে ধুনীয়াকে গোটেই সোপা আপোনাৰ আশীৰ্বাদতে আমি ভক্ত ছাৰ হয় ছাৰ গোটেই সোপা আপোনাৰ আশীৰ্বাদতে আমি মগ্ন বৰ বেয়া দিছ কিন্তু দেই তহঁতি বাৰু গাইজ যি কি নহওক আজি ক্লাছটো আমি আৰম্ভ কৰিব লাগে ছাৰ কথা এটা আছিলে ক জল্দি ক বেলেগৰ ওপৰত ছাৰ আমি বিৰাট গান লিখো হয় নাই ঐ এবাৰ বোলো আপোনাৰ ওপৰতো কিবা এটা গান লিখি যোৱা যাওক যা যি হলে হওক কি মোৰ বিষয়ে গান লিখিছ তহঁতি অ ছাৰ বেয়া পালে নি বাৰু আৰে বেয়ানো মই কিয় পাম প্ৰথমতে গানটো শুনি ল'বলেতো দে যদি উল্টা পুল্টা কৰিছ তেন্তে নিশ্চয় বেয়া হয়তো পাব লগা হ'বও পাৰে ছাৰ দিয়ক তেন যদি ওৰে কান্ত দে গানটো প্ৰথমতে গাই ল ওকে না रहेगा हम ना रहेगा तुम নেথাকিলে বোলো কোনেও থাকিবই নালাগে ও হাই পয়া লগা ছাৰ হৈছে আমাৰ শিক্ষক জানাই আমাৰ শিক্ষক বুঢ়া বয়সতো ডেকা ডেকা লাগে ছাৰক জানৈ লাগে ছাৰক ঐ গৰমৰ দিনতো গৰম নুঠে আমাৰ ছাৰৰ সঁচাই ছাৰ বেলেগতকৈ বেলেগ ধৰণৰ হাই ঐ বেলেগ ধৰণৰ ঐ পুখুৰীত আছে মাছ ছাৰে কৰে ক্লাছ ছাৰৰ আছে তিনিখনকৈ দীঘল দীঘল বাছ হাই ঐ দীঘল দীঘল বাছ ঐ হাই গাইসকল ষ্টপ 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 গানটোৰ ওপৰত মোৰ ক'ব লগা বহুকেইটা কথাই আছে কৈ দিয়ক ছাৰ কৈ দিয়ক কি মানে ইয়াত বিধি পথালি আছে আপোনাৰ কোন প্ৰথমতে পয়া লগা ছাৰ বুলি তহঁতে মোক ক'বলৈ সাহস ক'ত পালি আইও ছাৰ ঐ আপুনি চাগে গম পোৱাই নাই পয়া লগা মানে আমাৰ দৃষ্টিত বৰ ইণ্টেলিজেণ্ট পয়া লগা শব্দৰ অৰ্থ হৈছে ইণ্টেলিজেণ্ট ব্যক্তি হয় নেকি বাৰু এইটো আকৌ শব্দ অৰ্থ ক'ত পালি এইটো আমাৰ ডিক্সনাৰীত আছে ছাৰ আমি মানে ডিক্সনাৰী মনতে বনাওতো এইবিলাক ডিক্সনাৰী মানে খাটাৰা কলো নহয় পয়া লগা মানে ইণ্টেলিজেণ্ট ছাৰ আপোনাক ইণ্টেলিজেণ্ট কোৱাৰ বাবে কি আপুনি এতিয়া বেয়া পাইছে এই ৰ তহঁতৰ ডিক্সনাৰীত আছে ইণ্টেলিজেণ্ট মানে পয়া লগা দে তেনে ভাল উদ্দেশ্যত কৈছ যদি ভালে হৈছে বঢ়িয়া হৈছে বঢ়িয়া 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 একদম ছাৰ কি আমি বেয়াবিলাক কম নি বাৰু দে হ'ব আৰু আছে মোৰ বিধি পথালি কৈ দিয়ক ছাৰ আপোনাৰ বিধি পথালিবিলাক নাইকিয়া কৰাৰ দায়িত্ব আমাৰ ভাল লাগিছে বুঢ়া বয়সতো যে মোক ডেকা ডেকা লাগে বুলি তহঁতে কলি কি ছাৰ আপোনাক ডেকা ডেকা নালাগে নি আৰে ইয়াৰ ডেকা ল'ৰাই পিছ পৰি যাব আপুনি ইমান হেণ্ডছম সেইকাৰণে মোৰ এইটো ভাল লাগিছে গৰম দিনতো গৰম নুঠে বুলি কৈছ হয় মোৰ সিমান গৰম নুঠে এইটো ভাল লাগিছে কিন্তু 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 মোৰ যে তিনিখনকে ডাঙৰ ডাঙৰ দীঘল দীঘল বাছ আছে বুলি কলি মোৰ ক'ত বাছ আছে এবাৰ পূজাত দেখোন আপুনি তিনিখনকৈ দীঘল দীঘল বাছ কিনি মেলি ঘৰৰ চকেছত সজাই মেলি থৈ দিছে সেইকেইখন কি বাছ হ'ব নোৱাৰে নি খিলনীয়া বাছ হলে কি হ'ব তহঁতে মানে ইমান পইচালে গলি তেন যদি ভালে আছে দে ভালে আছে মোক লৈ তাৰ মানে আল্টিমেট ক'বলৈ গ'লে তহঁতে পজিটিভলি গান লিখিছ ন একদম ছাৰ আপুনি একো কমপ্লেইন কৰিব নোৱাৰে মানে ক'ৰবাত যদি কিবা কমপ্লেইন আহি পৰে তেন্তে গম পাব যে হয় আমাৰ ডিক্সনাৰীত সেই শব্দটোৰ অৰ্থ বেলেগ যেনে পয়া লগা শব্দৰ অৰ্থ ইণ্টেলিজেণ্ট আপুনি ইণ্টেলিজেণ্ট ব্যক্তি তাৰ মানে আমাৰ ছাৰ হৈছে পয়া লগা ছাৰ বাৰু দে ভৱিষ্যতেও যদি এনেকৈ তহঁতৰ মানে গানৰ কনচেপ্টবিলাক অব্যাহত ৰাখ ঠিক আছে দে নেক্সট টাইম কিন্তু তহঁতি আমাৰ অখিল গগৈ ডাঙৰীয়াৰ ওপৰত এটা গান লিখিব লাগিব সেইটো মোৰ ৰিকুৱেষ্ট আপুনি কৈছে যেতিয়া ছাৰ কিয় নাপাৰো আমি নিলিখিম হয় নাই তিনিটা মিলিজুলি লিখিম আমিও ভাবি আছিলো অখিল গগৈ ডাঙৰীয়াৰ ওপৰত কিবা এটা লিখা যাওক বঢ়িয়া হ'ব ঠিক আছে ছাৰ আমি ইমান দেৰি হাঁহিলো কিন্তু এতিয়া মানে কি বুলি কম খঙে দেখুৱাম নে কিয়ে দেখুৱাম না মুঠতে এবাৰ খহা বন্ধ
য়েছ ছাৰ হহা বন্ধ হঠাৎ যে কেছটো কি সঁচাকৈ ছাৰ অসমত পাগল মানুহৰ অভাৱ নাই কি ভুল আছিল আই লম্ভা সেই মহিলাগৰাকী ডাঙৰীয়া কনচেপ্ট আকৌ আহি গ'ল নি আঁতৰি দিয়ক ডাঙৰীয়া আহিছে একদম ছাৰ পোনপ্ৰথমতে সেইটো হ'ল বগা ঘোঁৰাৰ ওপৰত ডাঙৰীয়া অহা বুলি চবে ক'লে অন্ধবিশ্বাস কুসংস্কাৰ ধৰ্ম বিশ্বাস যিয়েই নহওক কিছুমানে বিশ্বাস কৰিলে কিছুমানে বিশ্বাস নকৰিলে ঘোঁৰাৰ মালিক ওলাল তাৰ পাছতে কণ্ট্ৰভাৰ্চি বাপেকে হৈ গ'ল আৰম্ভ শুনি আছো কণ্ট্ৰভাৰ্চি বিলাক দেখি আছো কিন্তু য়েছ গাইছ এনেকুৱা এটা বিষয় লৈ বিহু মঞ্চ নাইবা যিকোনো ষ্টেজত এনেকুৱা এটা পাৰফৰ্ম কৰাটো আপুনি কিমান গ্ৰহণযোগ্য বুলি ভাবে ঠিকে আছে পোনপ্ৰথমতে কণ্ট্ৰভাৰ্চি সৃষ্টি হ'ল তাৰ পাছতে ডাঙৰীয়াৰ ওপৰত গানো ওলালে এতিয়া আকৌ গোটেই ষ্টেজ প্ৰগ্ৰামতে দেখি গলো এইটো বিষয় ডাঙৰীয়া ডাঙৰীয়া আঁতৰি দিয়ক আৰে ইয়াৰ তহঁতৰ মানে হৈছে কি তাকেতো মোৰ বোধেৰে এইবিলাক জানো জানি বুজি কৰিব সেই মহিলা কেইগৰাকীয়ে নিশ্চয় কিবা এটা নহয় কিবা এটা শক্তি সিহঁতৰ দেহত আহিছিলে কিন্তু তাকে লৈ জানো ইমান কণ্ট্ৰভাৰ্চি সৃষ্টি কৰিব লাগে ৰাইট ছাৰ ডাঙৰীয়া আহক নাহক সেইটো পাছৰ কথা ঘটনা শেষ হোৱাৰ পাছত ইমানকে যে ট্ৰল কৰি থকা হৈছে সিহঁতক এতিয়া বাৰু সেই মহিলা কেইগৰাকীয়ে মানসিক অশান্তিত ভুগি থকা নাইনে সকলোৱে কিন্তু এবাৰ ভাবি চোৱা উচিত কোনোবাই বহুত বেয়া কাম কৰিছে তাক সমালোচনা কৰক ন' প্ৰব্লেম কিন্তু আমি ভাবোঁ যে সেই মহিলা কেইগৰাকীয়ে ইমানো বেছি বেয়া কাম কৰা নাছিল হ'ব পাৰে বহুতে বিশ্বাস নকৰে অন্ধবিশ্বাস বুলি কিন্তু কিবা এটা নহয় কিবা এটাতো হৈছিল সেইবাবেহে এনেকুৱা এটা ঘটনা সংঘটিত হ'ল এতিয়া জানো আমি এইবিলাকক ট্ৰল কৰি থাকিব লাগে তাকেহে ছাৰ যিসকলে সমালোচনা কৰিছে হয়তো কোনোদিন সিহঁতে তেনেকুৱা সমালোচনাৰ বলি হোৱা নাই সেইবাবে বেলেগক ইমান সমালোচনা কৰিব পাৰে এবাৰ ভাবি চাওক সিহঁতৰ ঠাইত যদি আপুনি হোৱাহেঁতেন কিমান বেয়া লাগিলহেঁতেন আমি এটাই বিচাৰোঁ সমালোচনা বন্ধ হ'ব লাগে যদি বিশ্বাস নকৰে নাই খতম কাহিনী কিয় এইবিলাকত আৰু লাগি থাকিব লাগে তাকে ছাৰ সৰ্বশেষত গাইছ বেয়া চেয়া নেপাব কথাটো আলোচনা কৰিলো এইবিলাক দেখি ভাল নালাগে সেইবাবে বাৰু তেনে কোনেও যাতে বেয়া চেয়া নেপায় তাকে আৰু সৰ্বশেষত দে তেনে গাইছ আজিলৈ ইমানতে আজি আমাৰ ক্লাছটো খতম কৰি দিওঁ প্ৰথমতে শুনিলো গান তাৰপিছত এইটো কি কবি আৰু বাৰু তেনে যদি আজি আৰম্ভণি গীতটো ক্লজিং মৰা নহওক দিয়ক তেনে ইমানতে আজিলৈ বিদায়